উদয়ন কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে 13 বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতা বিৰুবাৰী আকাশ এফচিক পৰাস্ত কৰি আয়োজক দলৰ খিতাপ জয় উপস্থিত থাকিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়া গুৱাহাটী লখৰাৰ উদয়ন কৃষ্টি সংঘৰ বাকৰিত বিগত এক সপ্তাহ ধৰি চলি থাকিল উদীয়মান ফুটবল খেলুৱৈৰ দুভৰি যাদু 18 ফেব্ৰুৱাৰী দেওবাৰে আৰম্ভ হোৱা 13 বছৰ অনুৰ্ধ প্ৰতিযোগিতাখন অন্ত পৰিল 24 ফেব্ৰুৱাৰী শনিবাৰে প্ৰকৃততে উদয়ন কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰা হয় এই 13 বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতাখন ইয়াত অংশগ্ৰহণ কৰিলে লখৰাৰ পিজেপি বেলতলাৰ গুৱাহাটী ৱাৰিয়ৰ্ছ উদালবাকৰাৰ ৰেম্বো এফচি জালুকনিবাৰীৰ এপি আৰু বিৰুবাৰীৰ আকাশ এফচি এ আৰু বি দল উদয়ন কৃষ্টি সংঘ এ আৰু বি দল শনিবাৰৰ চূড়ান্ত খেল উদ্বোধন কৰে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই ফাইনেলত আয়োজক উদয়ন কৃষ্টি সংঘ এ দলে আকাশ এফচি এ দলক 2-0 গলৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয় আকাশ এফচি ৰোহিত বৰক টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু উদয়ন কৃষ্টি সংঘৰ মেনচন ৰাভাক শ্ৰেষ্ঠ গোলকিপাৰৰ ট্ৰফি প্ৰদান কৰা হয় ফাইনেলত উপস্থিত থকা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এনেদৰে কয় কৃষ্টি সংঘই বিগত বহু বছৰ ধৰি ইয়াতে স্বৰ্গীয় জয়ৰাম মেধিৰ সোঁৱৰণত প্ৰত্যেক বছৰে এনেধৰণৰ ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু এই খেল পথাৰখন আগতে মই আহিছিলোঁ তেতিয়া মানে সেই খেলা উদ্বোধন কৰিবলৈ তেতিয়া দেখিছোঁ যে এতিয়া অলপ বৰষুণো দিছিলে গোটেই ফিল্ডখন পানীৰে উপচি পৰিছিল বোকা আছিল তাৰ মাজেৰেই ল'ৰা ছোৱালীয়ে খেল খেলিছিল কিন্তু তেতিয়া মই এটা চিন্তা কৰিছিলোঁ যে এই অঞ্চলটোৰ বাবে তেনেধৰণৰ কোনো আমাৰ ভাল খেলপথাৰ এখন নাই গতিকে মই এইটো আমাৰ গুৱাহাটী উন্নয়ন বিভাগৰ পৰা আজি 6 বছৰমান আগতে প্ৰায় 1 কোটি টকা ইয়াত আবণ্টন দিয়া হৈছিল আৰু 1 কোটি টকাৰে এই যিটো মিনি ষ্টেডিয়াম এই মিনি ষ্টেডিয়ামটো নিৰ্মাণ কৰা হৈছিল আৰু আজি আনুষ্ঠানিকভাৱে ইয়াত মুকলি কৰা হৈছে চেম্পিয়ন দলক জয়ৰাম মেধি সোঁৱৰণত পুত্ৰ ৰাজেন মেধিয়ে আৰু ফাইনেলিষ্ট দলক নৰেন বৰাৰ সোঁৱৰণত পুত্ৰ তপন বৰাই আগবঢ়োৱা ট্ৰফি প্ৰদান কৰা হয় সেমি ফাইনেলত আকাশ এফচিয়ে লখৰাৰ পিজেপি দলক 3-0 গলত আৰু উদয়ন কৃষ্টি সংঘ এ দলে উদয়ন কৃষ্টি সংঘ বি দলক 2-0 গলত পৰাস্ত কৰিছিল চূড়ান্ত খেলত উপস্থিত থাকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া প্ৰাক্তন খ্যাতনামা ফুটবলাৰ নীৰেণ মেছ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰফুল্ল বৰা অলিম্পিয়া স্পৰ্টছৰ মুখ্য সম্পাদক উদয় বৰগোহাঁইকে ধৰি বহু বিশিষ্ট লোক খেলৰ পূৰ্বে স্থানীয় শিল্পীসকলে বৰ্ণাঢ্য নৃত্য পৰিৱেশন কৰে জিতেন বড়োৱে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত সংঘৰ সভাপতি ৰাজেন মেধি আৰু সম্পাদক দুলাল মেধিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই কয় উদয়ন কৃষ্টি সংঘৰ উদ্যোগত এই জয়ৰাম মেধি ডাঙৰীয়াৰ সোঁৱৰণত এনেধৰণৰ ফুটবল খেল প্ৰতি বছৰে কৰি আছে আৰু উদয়ন কৃষ্টি সংঘৰ সোণালী জয়ন্তী উপলক্ষে আজি আমাৰ ইয়াতে এটা আমাৰ গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ পৰা সুন্দৰভাৱে এটা আমাৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা দেৱৰ নেতৃত্বত আমি এটা গেলাৰী পাবলৈ সক্ষম হৈছোঁ আৰু গেলাৰীৰ তলত খেলুৱৈসকল ৰখাৰ কাৰণে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে তো নিশ্চয়কৈ এইটো আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ লগে লগে পৰৱৰ্তী সময়ত ইয়াৰ যিটো খেলপথাৰ আছে কাৰণ গুৱাহাটীত খেলপথাৰৰ অভাৱ আছিলে এই খেলপথাৰটো উন্নতি হোৱাৰ পিছত গুৱাহাটীত খেলুৱৈসকলৰ মাজত এক উৎসাহজনক এক ব্যৱস্থা গ্ৰহণ হৈছে নিশ্চয়কৈ এনেধৰণৰ খেলপথাৰ যদি আৰু থাকে তো নিশ্চয়কৈ আমাৰ সমূহ জনপ্ৰতিনিধিয়ে উন্নয়ন কৰিব বুলি আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খেলৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুয়োটা চৰকাৰে বিভিন্ন ধৰণৰ খেলুৱৈ মানে বাছনি কৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এনেধৰণৰ খেলুৱৈ এই খেলপথাৰৰ পৰা ওলাবলৈ আমাৰ সক্ষম হ'ব এইখিনি কৰোঁ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ উদয়ন কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই খেলপথাৰ নৱনিৰ্মিত গেলেৰী উদ্বোধন কৰে
ক্ৰীড়াপ্ৰেমীৰ আশা উদীয়মান খেলুৱৈৰ প্ৰতিভা বিকাশৰ এনেধৰণৰ মঞ্চ প্ৰদান কৰি অঞ্চলটোত ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তোলক। উদয়ন কৃষ্টি সংঘই ক্ৰীড়াৰ এক নৱজাগৰণৰ সূচনা কৰক। ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সহযোগত ভাৰ্গৱ বৰাৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।